নমস্কাৰ আসাম জ্ঞান বিকাশ চেনেললৈ সকলোকে পুনৰ স্বাগতম। আজি আমি ক্লাছ 10 গণিতৰ R2 6 নম্বৰৰ পৰা প্ৰশ্নসমূহ সমাধান কৰিবলৈ আগবাঢ়িছো। আগৰ 1 2 3 4 5 আগৰ ভিডিঅ'ত আছে। 6 নম্বৰ দিয়া আছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। এই সংখ্যাটো কি কৰিব লাগিব? পূৰ্ণবৰ্গ বনাব লাগে। ইয়াত কিবা এটা সংখ্যা কি হৈ আছে? বেছি হৈ আছে। বেছি হৈ থকাটো আমি কি কৰিব লাগে? হৰণ প্ৰক্ৰিয়াৰে আঁতৰাব লাগে। যেনিবা এটো কৰিবৰ কাৰণে 5 নম্বৰত যেনেকৈ আমি কি কৰিছিলো মৌলিক উৎপাদক উলিয়াইছিলো, ঠিক একেদৰে মৌলিক উৎপাদক উলিয়াম আমি। 4 6 8 2 ৰে যাব 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 আকৌ 2 ৰে যাব 2 1 গুণ 2 2 1 গুণ 2 2 7 গুণ 14 আকৌ কিহেৰে যাব এবাৰ 3 ৰে 3 3 গুণ 9 3 9 গুণ 27 3 ৰে যাব কেইবাৰ যাব 13 বাৰ আৰু নাযায়। তেতিয়াহ'লে কি হ'ব 4 6 8 ইকুৱেল টু দুটাৰ ভিতৰত আগৰ নিচিনাকৈ কৰিছো স্কোয়াৰ দিলো স্কোয়াৰ। এটা কি নাই 3টোৰ যিহেতু লগ নাই মানে কি আন এটা 13টোৰ যিহেতু আন এটা কি 13 নাই, তেতিয়াহ'লে কি হ'ব এই সংখ্যাটোক আমি 13 ৰে যদি হৰণ কৰি দিও তেতিয়াহ'লে কি হ'ব সংখ্যাটো পূৰ্ণবৰ্গ হ'ব। সেইকাৰণে আমি এটাকে লিখিম 4 6 8 13 ৰে হৰণ কৰিলে যিটোৰ লগ নাই সেটোৰে হৰণ কৰিলে হ'ব। হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব। বাকি কিটা আমি এনেকৈ কৰিবলৈ চেষ্টা কৰোঁ। 2 নম্বৰ দিয়া আছে 1584 এটুকু আমি কি কৰিম মৌলিক উৎপাদকত ভাঙি লওঁ। 1584 2 দি যাব 2 7 গুণ 14 হলগড় 18 2 9 গুণ 18 2 2 গুণ 4 আকৌ কিহেৰে যাব 2 দি যাব 2 3 গুণ 6 2 9 গুণ 18 2 6 গুণ 12 আকৌ 2 দি যাব 2 1 গুণ 2 2 9 গুণ 18 2 8 গুণ 16 আকৌ কিহেৰে যাব 2 দি যাব কিমান হ'ব 2 9 গুণ 18 2 9 গুণ 18 এতিয়া কিহেৰে যাব 3 দি 3 3 গুণ 9 3 3 গুণ 9 আকৌ কিহেৰে যাব 3 দি 3 1 1 এতিয়া 1584 কি হ'ব আমি বৰ্গত লিখি লম 2 স্কোয়াৰ ইনটু 3 স্কোয়াৰ ইনটু 11। ইয়াত যেহেতু 11টো কি আছে অকলে থাকিল তেতিয়াহ'লে কি হ'ব এই সংখ্যাটো 11 ৰে হৰণ কৰিলে সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ হ'ব। যেহেতু আমাক আগত উল্লেখ কৰিছে হৰণ কৰিব লাগে বুলি, এতেকে 1584 11 ৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব। ঠিক একেদৰে আমি 3 নম্বৰটো সমাধান কৰোঁ। 3 নম্বৰত দিয়া আছে 2 6 4 5 এইটো একেদৰে কৰিম আমি 2 6 4 5 এইটো যেহেতু এককৰ ঘৰত 5 আছে তেতিয়াহ'লে 5 ৰে যাব 5 5 25 ইয়াতে থাকিলে 1 5 3 গুণ 15 তেতিয়াহ'লে 5 2 বাৰ যাব 9 হ'ল 5 9 গুণ 45 তেতিয়াহ'লে এবাৰ কি হ'ব চোৱা এইটো সংখ্যা আৰু বেলেগ একোৰে নাযায় কাৰণ 5 থাকিলে 5ৰে গ'ল হয় 3 ৰেও নাযায়। তেতিয়াহ'লে কি হ'ব ডাইৰেক্ট কি হ'ব এইটো তোমালোকে সেইকাৰণে এই বৰ্গ সংখ্যাৰ লিষ্টখন মনত ৰাখিব লাগিব। তেতিয়াহ'লে 23 দুটা যদি ইনটু কৰোঁ তেতিয়াহ'লে কি পাম 5 to 9 পাম।
2 6 4 5 equal 23 square মানে কি 5 টো অকলে থাকিলে তেতিয়ালে এই সংখ্যাটো 5 এৰে হৰণ কৰিম এতেকে 2 6 4 5 5 এৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব এবাৰ আহিলে 4 নম্বৰ এবাৰ আহিলে 4 নম্বৰ দিয়া আছে 1620 একে নিচিনাকে 1620 দুই যাব 2 8 গুণ 16 2 1 গুণ 2 12 আছে আহিলে আমি 2 দি যাব 2 4 গুণ 8 একত 12 হাজাৰ 0 2 5 গুণ 10 আকৌ কিহেৰে যাব এবাৰ 5 এৰে যাব সৰি 3 ৰে যাব এফালৰ পৰা কৰিম 3 3 1 গুণ 3 3 3 গুণ 9 3 5 গুণ 15 আকৌ কিহেৰে যাব 3 ৰে 3 4 গুণ 12 3 5 গুণ 15 3 দি যাব 3 1 গুণ 3 3 5 গুণ 15 3 5 গুণ 15 1620 কি হ'ব 2 স্কয়াৰ ইনটু 3 স্কয়াৰ ইনটু 3 স্কয়াৰ ইনটু 5 5 টো অকলে থাকিল মানে সংখ্যাটো 5 এৰে হৰণ কৰিব লাগিব তেকে 20 5 এৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব এবাৰ আহিল তো সমাধান কৰিবলৈ আগবাঢ়ো 7 নম্বৰত দিয়া আছে মই প্ৰশ্নটো লিখি নিদিও তোমালোকে কিতাপত চাবা কি দিয়া আছে হেনা কেম্প এটাত নায়কজনে 1764 জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দীঘে পথালিয়ে শাৰীবোৰত সমান সংখ্যক সৈন্য থাকে প্ৰতি শাৰীত কেইজনকৈ সৈন্য আছিল লিখিব লাগে যেহেতু বৰ্গাকাৰ বুলি কৈছে তেতিয়ালে কি উলালে হল আমি বৰ্গমূলটো উলালে হল বৰ্গমূলটো যেটো হ'ব সেইটোৱে কি হ'ব শাৰীত থকা প্ৰতি শাৰীত থকা সৈন্যৰ সংখ্যা হ'ব তেতিয়া হলে আমি কি লিখিম এটো আমি সলভ বুলি লিখি দিলো এটা কি লিখা আছে আমাৰ ইয়াতে কি দিয়া আছে দিয়াখিনি আমি লিখিলো মুঠ সৈন্য দিয়া আছে মুঠ সৈন্য কিমান দিয়া আছে 1764 এতিয়া এই 1764 আমি কি আগৰ নিচিনাকে মৌলিক উৎপাদক উলিয়াই লম তেতিয়া হলে আমি কম পাম বৰ্গ সংখ্যাটো কি হ'ব 1764 দুই দি যাব কি হ'ব সৰি 2 8 গুণ 16 2 8 গুণ 16 2 2 গুণ 4 আকৌ কিহেৰে যাব 2 দি 2 4 গুণ 8 2 4 গুণ 8 2 1 গুণ 2 এটো কিহেৰে যাব আকৌ 3 ৰে যাব 3 গুণ 3 3 4 গুণ 12 3 7 গুণ 21 4 8 4 12 আকৌ 3 ৰে যাব 3 4 গুণ 12 3 9 গুণ 27 তেতিয়ালে কি হ'ব 7 7 এতিয়া লিখিম আমি কি তেকে 1764 ইকুৱেল টু কিমান হ'ব 2 স্কয়াৰ ইনটু 3 স্কয়াৰ ইনটু 7 স্কয়াৰ এটাকে এটো যেহেতু বৰ্গ সংখ্যা বুলি কৈছে 176 ইকুৱেল টু কি হ'ব তো ইয়াৰে স্কয়াৰটো উঠাই দিলা তেতিয়া ললে কিমান হ'ল যে 42
42 3 দুগুণ 6 7 6 গুণ 42 এটা কি লিখিব লাগে আমাক যেহেতু এনেকে পোৱা নাছিলে লিখিব দিছিলে তেতিয়াহলে আমি এনসাৰত কি বুলি লিখিম 176 জন এনেকে নিলিখিলেও হ'ব প্ৰতিটো শাৰীত ইমান দীঘলকৈ লিখাৰ প্ৰয়োজন নাই প্ৰতিটো শাৰীত প্ৰতিটো জনকৈ সৈন্য থাকিব এইটো হৈ গ'ল 7 নম্বৰ এবাৰ আহিল 8 নম্বৰ প্ৰশ্ন দিয়া আছে 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিওৱা এতিয়া যেহেতু কি কৰিছে 4 9 আৰু 10 ৰে হৰণ কৰিব পাৰি বুলি কৈছে তেতিয়াহলে আমি কি কৰিলম 4 9 আৰু 10 ৰ কি কৰিলম প্ৰথমতে লসাগু উলিয়াই লম কি লিখিম 4 9 আৰু 10 লঘিষ্ঠ সাধাৰণ গুণিতক তো আমি উলিয়াই লওঁ 4 9 আৰু 10 কিহেৰে যাব দুটা সংখ্যাত গলেও কথা নাই লসাগু ওলালে কি হয় এটা যদিও বাদ পৰাৰ কথা নাই কিন্তু এটা সংখ্যাত কৰা নাযায় একেখিনিয়ে মান পোৱা যায় কাৰণে 2 দুগুণ 4 9 টো বাৰ নাযায় 2 দি সেইকাৰণে থাকিলে আৰু একেটাত কি হয় একটা মানে কি দুটা তিনিটাকটো নাযায় দুটাকো নাযায় সেইকাৰণে কি হ'ব এখিনি হ'ব লসাগু তাকে লসাগু কি হ'ব গোটেইকেইটা পূৰণ কৰি দিয়া কিমান পাম 2 দুগুণ 4 4 5 গুণ 20 20 9 গুণ 180 এটা কি হ'ল 4 9 আৰু 10 ৰে হৰণ যোৱা এইটো সংখ্যা পালো সৰু সংখ্যাটো পালো কি 180 এটা 180 টো কি হয় পূৰ্ণবৰ্গ হয় না নহয় কাৰণ আমি দেখিলে গম পাও যে এটো আমাৰ আগৰ নিয়ম ধাৰণাত আমি গম পাইছো যে এটো পূৰ্ণবৰ্গ নহয় কাৰণ কি শূন্য থাকিলে হয় কিন্তু কি শূন্যটো কি থাকিব লাগে যুগ্মভাৱে থাকিব লাগে ইয়াতে যেটো এককভাৱে আছে সেইকাৰণে কি হ'ব এটা আছে যেটো সেইকাৰণে এটো পূৰ্ণবৰ্গ নহয় তেতিয়াহলে কি পূৰণ কৰিবনো লাগে ইয়াতে আমি আকৌ কি কৰি চাম সাইডৰ ফালে মৌলিক উৎপাদক উলিয়াই চাম 180 ৰ মৌলিক উৎপাদক উলিয়াই আমি কি কৰিম পূৰ্ণবৰ্গ হবৰ বাবে কি কি লাগে চাই লম 4 5 দি যাব আৰু যাব ইয়াতে 3 দি যাব তাহলে 5 গুণ 15 এতেকে কি থাকিলে 5 টো বাকি থাকিলে তেতিয়াহলে কি হ'ব এখিনি আমি লিখি দিও 180 টো এটা পূৰ্ণ বৰ্গ নহয় ইয়াৰ লগত 5 পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব মানে সংখ্যাটো 180 ৰ লগত 5 টো পূৰণ কৰাৰ পিছত যেটো হয় হেতুৱে কি হ'ব এনসাৰ হ'ব এনসাৰ হ'ব এইটো হৈ গ'ল এনসাৰ এখিনি নকৰিলে হ'ব এখিনি কৰিহে দেখুৱাইছো হৈ গ'ল এবাৰ আহিলা 9 নম্বৰত কৰিব দিছে কি হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা তেতিয়াহলে আমি কি কৰিম দীৰ্ঘ হৰণেদি কৰিব লাগিব এটো 2116 এটো কি কৰিব লাগে দুটাকে কি কৰিব লাগে সংখ্যাৰ ওপৰত মাত্ৰা দি ল'ব লাগে এতিয়া চোৱা 21 টো পাবৰ কাৰণে কোন দুটা সংখ্যা
মানে বৰ্গ সংখ্যা পূৰণ কৰিলে কি হ'ব 21 পাম হয় তাতকৈ সৰু হ'লে হ'ব তেতিয়াহ'লে কি হ'ব 5 5 গুণ কি হ'ব 25 হ'ব 21তকৈ ডাঙৰ তেতিয়াহ'লে কি দিম আমি 4 দিম 4 4 গুণ কিমান হয় 16 বিয়োগ কৰিলে কিমান থাকিব 5 ইয়াত কি নহয় এটাকৈ নামি নাহে আগৰ হৰণত পাইছিলোঁ যে এটা এটাকৈ নামি আহে কিন্তু এইটো কি বৰ্গমূল উলিয়াব লাগিলে কি দুটাকৈ নামি আহিব এতিয়া কিমান হ'ল 516 তাৰপিছত কি কৰিব লাগে এই দুটা সংখ্যা যোগ কৰি ইয়াত লিখিব লাগে 4 4 4 কিমান হ'ব 8 এটা কি কৰিব লাগিব আমি এটো চাব লাগিব এককৰ ঘৰত যেটো আৰু ইফালে নমাব লগা সংখ্যা না তেতিয়াহ'লে আমি কি এটো মিলাব লাগে এটা এককৰ ঘৰত 6 পোৱা কি সংখ্যা দুটা পূৰণ কৰিলে আমি এককৰ ঘৰত 6 পাম 4 আৰু 4 পূৰণ কৰিলে কি পাও 16 মানে এককৰ ঘৰত 6 পাও আৰু 6 into 6 6 গুণ 36 ইয়াতো কি পাও 6 পাও এই দুটাৰ ভিতৰত এটা বহিব দেখিলে গম পাও যে আমি কি বহাই চাম প্ৰথমতে ডাঙৰটো চাম কাৰণ সৰুটো হলে অলপ সৰু হ'ব সংখ্যাটো যেটো ডাঙৰ আছে হয় না নহয় চাম ইয়াতো 6 দিলে ইয়াতো 6 দিবলে 6 6 গুণ 36 6 হাতে গল কিমান 3 8 6 গুণ 42 8 6 গুণ 48 49 50 51 কি হল মিলিলে এটা কি হ'ব তেতিয়া হলে এটাকে √116 ৰ বৰ্গমূল কিমান হ'ব এটো ভাগফল যেটো পাইছো হেতু হ'ব উত্তৰ 46 এনেকৈ আমি 2 নম্বৰটো সমাধান কৰো 2 নম্বৰত দিয়া আছে কি 4761 এটো একে নিচিনা 4761 দুটাৰ ওপৰত মাত্ৰা দি লোৱা কি হ'ব এতিয়া 47 পাব লাগে নহলে তাতকৈ সৰু তেতিয়াহলে কি 7 7 গুণ 49 ডাঙৰ হ'ব তেতিয়াহলে কেইবাৰ দিম আমি 6 বাৰ 6 6 গুণ কিমান হ'ব 36 বিয়োগ কৰো বিয়োগ কৰিলে কিমান থাকিলে 1 হলে 1 তেতিয়াহলে এটো নামিলে 61 এতিয়া কি পাব লাগে এখিনি আমি কৰিলো 6 6 কিমান হ'ব এবাৰ 12 এতিয়া কি পাব লাগে একক ঘৰ 1 পোৱা 1 পূৰণ 1 সমান কিমান পাও 1 আৰু 9 into 9 সমান 81 বুলি কোৱা হলে এককৰ ঘৰত 1 আছে তেতিয়াহলে 1 পূৰণ কৰিলে যেহেতু 121 যে হ'ব নহয় এটো তেতিয়াহলে কিমান দিম আমি ডাইৰেক্ট 9 দিম 9 গুণ 81 1 হাতে গল 8 9 গুণ 18 19 20 21 22 23 24 25 26 26 6 হাতে গল 2 9 গুণ 9 10 11 হৈ গল এটো কি থাকিলে শূন্য থাকিলে তেতিয়াহলে এটাকে √4761 ইকুৱেল টু কিমান হ'ব 69 এইবাৰ আহিল 3 নম্বৰ তোমালোকে নিশ্চয় বুজি পাইছা যদি বুজি নোপোৱা তেতিয়াহ'লে কমেন্ট কৰিবা কোনখিনিত বুজি পোৱা নাই তাৰপিছত আহিলে 5 7 6 সোঁফালৰ পৰা কৰি আহিলে হ'ল বাওঁফালে এটাৰ হলেও কথা নাই এটো দুটাই যে হ'ব লাগিব হেতু কথা নাই ইয়াত যেটো আৰু নাই তিনিটাই দি আছে তেতিয়াহলে এটো অকলে থাকিব তেতিয়া কেইবাৰ যাব দুইবাৰ 2 দুগুণ কিমান হ'ব 4 বিয়োগ কৰিলো 1 এবাৰ কি পাব লাগে 2 2 কিমান হ'ব ইফালে 4 হ'ল এবাৰ কি পাব লাগে 6 তেতিয়াহলে কি আছিল আমি আগতে পাইছিলো যে 4 পূৰণ 4 সমান কি পাও হলো এককৰ ঘৰত 6 পায় 6 into 6 সমান দুটাৰ ভিতৰত এটা আমি কোনটো দিম এটোকে দি চাও কাৰণ যেটো সংখ্যাটো সৰু আছে 7 4 গুণ 16 6 হাতে গল 1 7 4 গুণ 16 কে 17 এটোতে মিলি গল তেতিয়াহলে কি হ'ব এটাকে √576 ইকুৱেল টু কি হ'ব 24 তাৰপিছত আহিলে এবাৰ 4 নম্বৰ দিয়া আছে 6084
এইটো নালাগে চিন এইটো চিন হ'লে হয় 6084 ইয়াতো কি আমি দুটাৰ ওপৰত মাত্ৰা দি ল'লোঁ এতিয়া চোৱা কিমান পাব লাগে 60 বা তাতকৈ সৰু 8 8 গুণ 64 তেতিয়াহ'লে ডাঙৰ হ'ব 7 7 গুণ দিম আমি 49 কিমান থাকিলে এইফালে 1 এইফালে 5ৰ পৰা 1 8 4 নামিলে হাতে হাতে কিমান হ'ল 14 এতিয়া এককৰ ঘৰত কি লাগে 4 4 পাব লাগিলে 2 পূৰণ 2 সমান কিমান পাওঁ আমি 4 64 ইয়াতো এককৰ ঘৰত 4 তেতিয়াহ'লে সংখ্যাটো যেহেতু ডাঙৰ তেতিয়াহ'লে আমি কি দিম ডাইৰেক্ট 8 দিম 8 8 গুণ 64 4 হাতে গ'ল 6 8 4 গুণ 32 32 8 3 8 হাতে গ'ল 3 8 1 গুণ 8 8 3 11 ৰৈ গ'ল 0 এতেকে √6084 ইকুৱেল টু কিমান হ'ব 78 10 নম্বৰ দিয়া আছে তলৰ দশমিক সংখ্যাবোৰ বৰ্গমূল নিৰ্ণয় কৰা এইটো কি হয় 9 নম্বৰটোৰ নিচিনাই কিন্তু ইয়াতে কি আছে দশমিক দিয়া আছে একে নিচিনাকৈ কৰিব লাগে 12 পইণ্ট দশমিক দিলে বুলি ইমান ভয় খাবলগীয়া একো নাই একে হয় এতিয়া চোৱা দুটা দুটাকৈ আমি মাত্ৰা দি ল'ম এইটো মাত্ৰা দিবই লাগিব দেই এইটো নিয়মে হয় তেতিয়াহ'লে কি হ'ব 12 পাব লাগে 3 3 গুণ 9 7 4 গুণ 16 হ'ব তেতিয়াহ'লে কেইবাৰ দিম আমি 3 বাৰ 9 বিয়োগ কৰোঁ কিমান হ'ব 12 এতিয়া দশমিকটো কি কৰিম আমি ওপৰৰ ফালে দিম তলৰ ফালে মানে এতিয়া কি হ'ব 3 3 6 এবাৰ কি পাব লাগে 5 তেতিয়াহ'লে এটা কি সংখ্যা পূৰণ কৰিলে বাকি আৰু কৰিলে নাপায় তেতিয়াহ'লে কিমান যাব ইয়াতে 5 5 5 গুণ 25ৰ 5 হাতে গ'ল 2 5 6 গুণ 30 32 এতেকে √123.5 এইটো হৈ গ'ল এনচাৰ এবাৰ আহিলে 2 নম্বৰ 24.01 24.01 ইয়াতো কি কৰিম আমি এনেকৈ মাত্ৰা দি ল'ম তাৰপিছত কি হ'ব এতিয়া 4 4 গুণ 16 5 5 গুণ 25 ডাঙৰ হ'ব 4 বাৰ দিম আমি 4 4 গুণ 16 বিয়োগ কৰিলোঁ কিমান হ'ব 8 থাকিব দশমিকটো উঠাই দিওঁ তাৰপিছত থাকিলে 1 এতিয়া 4 4 কিমান হ'ল ইয়াতে 8 এইটো যোগ কৰিও কিছুমানে দেখুৱাই দিয়ে নিদিলেও এনেকৈ কাটিলেই হ'ল কিমান হ'ল এতিয়া 1 পাব লাগে আগতে কৈছিলোঁ 1 তেতিয়াহ'লে কেইবাৰ যাব দেখা দেখি গম পোৱা যায় যে 9 বাৰ যাব 9 9 গুণ 81 1 হাতে গ'ল 8 8 9 গুণ 72 72ৰে 8 80 এতেকে √24.01 ইকুৱেল টু কিমান হ'ব 4.9 এবাৰ আহিল 3 নম্বৰ দিয়া আছে কিমান 146.41 146.41 এনেকৈ আগৰ নিচিনাকৈ মাত্ৰা দিয়া ইফালে থাকিলে 1 তেতিয়াহ'লে 1 কি হ'ব 1 46 নামিলে পইণ্ট যেহেতু ইয়াৰ পিছতহে আছে সেইকাৰণে পইণ্টটো এতিয়া উঠাব নালাগে তেতিয়াহ'লে 46 পাব লাগিলে এবাৰ কি হয় পিছৰ ফালে যিটো আছে কি এইটো মিলিব লাগে বুলি কথা নাই তেতিয়াহ'লে 1 কি হ'ল প্লাছ কৰোঁতে 2 হ'ল এতিয়া কি কৰিম আমি দুইবাৰ দিলে কি হ'ব 2 দুগুণ 4 2 দুগুণ 4 বিয়োগ কৰোঁ বিয়োগ কৰিলে কিমান হয় 6 2 এতিয়া দশমিকটো এতিয়া উঠাই দিয়া তাৰপিছত এইটো 41টো নমাই দিয়া
এতিয়াহে মিলিব লাগিব তেতিয়াহ'লে এক তাৰপিছত কি হ'ব 9 into 9 into 1 এতিয়া কি হ'ব এইটো আৰু এইটো হে এবাৰ কি কৰিব লাগিব প্লাস কৰিব লাগিব 2 2 2 থাকিব এইটো 4 এটা কি হ'ব ক'লে 241 তেতিয়াহ'লে 1 এটা দিলেই হ'ল একেখিনি মান পাম কিমান হ'ব এটাকে root 146.41 equal to 12.1 to equal answer এবাৰ আহিলে 4 number দিয়া আছে 102.01 সলভ কৰোঁ আমি 102.01 আগৰ নিচিনা মাত্ৰা দি লোৱা তেতিয়াহ'লে কি হ'ব এবাৰ গ'ল তেতিয়াহ'লে 0 to ইয়াৰ পৰা যেটো বাকি একো নহ'লে এটো 112 হ'ল কেইবাৰ যাব এতিয়া সো বাৰ নাযায় কাৰণ কি হ'ব বাৰ দিলে ইয়াতে এটা সংখ্যা দিব লাগিব ইয়াতে 2 হে আছে যেটো তেতিয়াহ'লে কি হ'ব বাৰ নকলে কি কৰিম আমি 0 এটা দিম দিয়াৰ পাছত কি হ'ব পইণ্টটো উঠি যাব তাৰ পিছত কি হ'ব এ পি সৰখিনি নামি আহিব কিমান হ'ল আগৰ 0 টোৰ কোনো ভ্যালু নাই যেটো 201 হ'ল 201 পাব লাগে এটো কি হ'ব 0 আৰু 0 কি কৰিলে এটো যেহেতু 0 আছিল কি হ'ব 0 হৈ থাকিব তেতিয়াহ'লে কি যাব এতিয়া কেইবাৰ দিম আমি 1 বাৰ দিম 0.1 কাৰণ তেতিয়াহ'লে কি হ'ব 201 এটাকে কি হ'ব 102.01 কি হ'ব 10.1 এটো হৈ গ'ল এনসার এবাৰ হেল 11 নম্বৰৰ কিটা কি দি আছে এমসিকিউ দি আছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ কি দি আছে মই কোৱেশ্চনটো লিখা নাই আৰু কোৱেশ্চনটো পঢ়ি দিছো এনসার কিটা কি দি আছে চাও আমি 2 5 6 2 নম্বৰত দি আছে 169 3 নম্বৰত দি আছে 5 4 6 4 নম্বৰত দি আছে কিমান 7 5 4 দেখিলে গম পাও যে কি এটো যুগ্ম সংখ্যা হয় এটো যুগ্ম তেতিয়ালে দেখা দেখি কোনটো হ'ব এটো হ'ব অযুগ্ম তাৰ পিছত বি নম্বৰ দি আছে কি তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব কি দি আছে 19 স্কয়াৰ 2 নম্বৰ দি আছে 34 স্কয়াৰ তাৰ পিছত 3 নম্বৰত দি আছে 18 স্কয়াৰ 4 নম্বৰত দি আছে 20 স্কয়াৰ এটো এককৰ অংককিটা পূৰণ কৰি দুবাৰ পূৰণ কৰি চালে হ'ল শূন্যৰে পাম 8 গুণ কিমান হ'ব 64 1 নাপায় 4 4 গুণ কিমান হয় 16 নাপায় 9 9 গুণ 81 তেতিয়ালে কি হ'ব এই 1 নম্বৰত কি পাম আমি লাষ্টত এককৰ ঘৰত 1 পাম তাৰ পিছত আহিলে সি নম্বৰ দি আছে কি 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে এটো আমি কি ধাৰণা পঢ়োতে পাইছিলো তেতিয়ালে ইয়াত কি দি আছে অপচন কিটাই লিখি দিছো 36 42 40 নিয়ম আছিল এটা কি আছিল n into 2 into n আছিল n ৰ মান কি আছিল প্ৰথম যেটো হয় হেতু কি হ'ব n ৰ মান মানে কি 2 into 80 মানে হল 36 এটো হৈ গ'ল आंसर তাৰ পিছত আহিলে কি ডি নম্বৰ দি আছে কি তলৰ কোনটো বৰ্গ সংখ্যা নহয় 1 নম্বৰ দি আছে 4 4 1 2 নম্বৰ দি আছে 5 7 2 3 নম্বৰ দি আছে 5 7 6 4 নম্বৰ দি আছে 7 2 9 এটা সোয়া ইয়াতে লিষ্টখন দিয়া আছিল কি বৰ্গ সংখ্যাৰ এককৰ ঘৰত কি নাথাকে পূৰ্ণ বৰ্গ সংখ্যা 2 নাথাকে তেতিয়ালে এটো 2 আছে বাকি কিটা 4 থাকে আছে তাতে তাৰ পিছত আছে 6 আছে তাৰ পিছত 9 থাকে আছে
এটোতে নাই তেতিয়াহ'লে এবাৰ আহিলে ই নম্বৰত কি দিয়া আছে ৰুট এটো বাৰ প্ৰশ্নটো লিখা হ'ল 25 ইকুৱেল টু কিমান দিয়া আছে 45 হলে 25ৰ এনসাৰটো কি হ'ব বুলি কৈছে ইয়াতো অপচন দিয়া আছে 45 2 নম্বৰত দিয়া আছে 4.5 3 নম্বৰত দিয়া আছে 0.45 4 নম্বৰত দিয়া আছে 0.045 এতিয়া চোৱা ইয়াতে যেহেতু কি দিয়া আছে ৰুট দিওতে কি দুটাৰ আগত দশমিক দিয়া আছে তেতিয়াহ'লে ৰুটটো উঠাই দিয়াৰ লগে কি হ'ব এটাৰ আগত এটো হৈ গ'ল এনসাৰ